হেল্ল' গাইজ গুড মৰ্ণিং। গাইজ আপোনালোকে গমেই পাইছে যে আমাৰ SCCGDৰ মেডিকেলটো অতি সোনকালে হ'বলৈ গৈ আছে আৰু আমাৰ SCCGDৰ মেডিকেলৰ লগতে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনো হয় একেলগতে, আপোনালোকে গম পাইছেগৈ। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আমাৰ ডকুমেণ্টছখিনি ৰেডি থকাৰ খুবেই প্ৰয়োজন আৰু চব ক্লিয়াৰ থাকিলে ভাল ডকুমেণ্টছ। আৰু মই এইটোৰ ভিতৰত জনাই দিম আপোনালোকক কি ডকুমেণ্টছ লাগিব আৰু কি আপোনালোকে নাই যদি এতিয়া ৰেডি কৰিব পাৰিব। মই বহীত লিখি লৈছোঁ যাতে কোনো এটা ডকুমেণ্টছ থাকি নাযায়। তাৰ বাবে মই বহীত লিখি লৈছোঁ আৰু আপোনালোকক দেখুৱাই দিওঁ কোনকেইটা ডকুমেণ্টছ লাগিব। আপোনালোকে এইকেইটা ডকুমেণ্টছ ৰেডি কৰিলে আৰু বেলেগ আপোনালোকৰ ডকুমেণ্টছ এক্সট্ৰা একো নালাগে। চাই যাওক ভিডিঅ'টো, মই আপোনালোকক জনাই আছোঁ। গাইজ আপোনালোকক মেডিকেললৈ যাওঁতে এইকেইটাই ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কাৰণ মেডিকেলৰ লগতে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব। প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ আৰু লগতে এডমিট কাৰ্ড। ইয়াতে যিকোনো দুখন আধাৰ কাৰ্ড আৰু পান কাৰ্ডখন আপোনালোকে লগত লৈ গ'লে হ'ব, আৰু বাকী এডমিট কাৰ্ডখন যি মেডিকেলৰ বাবে আমাক মাতিছে এডমিট কাৰ্ডখন লৈ যাব, আৰু লগতে পাছপৰ্ট চাইজ ফটো নিব নাপাহৰিব। মানে 4 কপিৰ পৰা 10 কপিৰ ভিতৰত আপোনালোকে পাছপৰ্ট চাইজ ফটো লৈ যাব, লগা ভগা লাগে আমাক। আৰু তাৰপিছত ফিজিকেল কোৱালিফাই শ্লিপ আমাক যিখন দিয়া হৈছিলে আমি ৰানিং পাছ কৰোঁতে, সেইখন শ্লিপ লৈ যাব, আৰু লগতে ক্লাছ 10ৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু এডমিট কাৰ্ড, আৰু যদি আপোনালোকে 12 পাছ কৰিছে 12ৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট কাৰ্ড, আৰু যদি গ্ৰেজুৱেশ্যন কৰিছে আপোনালোকে গ্ৰেজুৱেশ্যনৰ ডকুমেণ্টছসমূহ, আৰু লগতে PRC নাইবা ডমিচিয়েল যিকোনো এখন। PRCখন থাকিলে বেছি ভাল, কোনোবা ডিষ্ট্ৰিক্টত PRC দিয়া নহয়, সেইবাবে আপোনালোকে যদি ডমিচিয়েলখন আছে ডমিচিয়েল লৈ যাব, আৰু চেণ্ট্ৰেল কাষ্টখন লৈ যাব, আৰু লগতে ষ্টেট কাষ্টখনকো লৈ যাব, আৰু হাইট লিষ্টৰ এনেক্সাৰখন আপোনালোকে গম পায়। তাৰপিছত OBC চাৰ্টিফিকেটত আমাৰ যি ক্ৰুচিয়েল ডেট, আপোনালোকে গম পায় যদি OBC কেণ্ডিডেট হয় ক্ৰুচিয়েল ডেট তাৰে ভিতৰত হ'ব লাগিব। আৰু EWSৰ আমাৰ ফাইনেন্সিয়েল ইয়াৰ বা ভেলিড ইয়াৰ, যি আপোনালোকে গম পাই চাগে EWSৰ চাৰ্টিফিকেটখন 1 বছৰৰ বাবে ভেলিড থাকে। সেইখন আপোনালোকে ভালকৈ বনাই লৈ যাব, আৰু লগতে এক্সট্ৰা চাৰ্টিফিকেট আপোনালোকৰ যদি NCC আছে NCC লৈ যাব, আৰু নাথাকিলে বেলেগ একো নাই। আৰু সকলো ডকুমেণ্টছ আপোনালোকৰ 1 কপি বা 2 কপি আপোনালোকে জেৰক্স লৈ যাব, আৰু লগতে এটা ব্লু পেন আৰু ব্লেক পেনো লৈ যাব লগতে। আৰু যদি আপোনালোকৰ কিবা ডকুমেণ্টছত নাম ভুল বা কিবা ভুল আছে, আপোনালোকে এতিয়াই কাৰেকশ্যন কৰি লওক, আৰু যদি কাৰেকশ্যন কৰিব নোৱাৰে তেনেহ'লে এখন এফিডেভিট পায়, আপোনালোকে DC অফিচত যাই কিনে এফিডেভিট এখন বনাই ল'ব, নাম কাৰেকশ্যনৰ বা কিবা যদি আপোনাৰ ভুল হৈ আছে, তাৰ বাবে এখন এফিডেভিট পায়, আপোনালোকে এফিডেভিট এখন বনাই লৈ যাব। আৰু 20 টকীয়া এফিডেভিট এখন পায়, সেইখনকো লৈ যাব লগত, মানে 20 টকীয়া যোনখন এফিডেভিটত 20 টকাৰ নোট এখন থাকে, সেইখন লৈ যাব। ইমানেই ডকুমেণ্টছ আছিলে, বাকী ইয়াৰ পৰা আৰু বেলেগ ডকুমেণ্টছ একো প্ৰয়োজন নাই আপোনালোকৰ।